অসম বিধানসভাৰ মজিয়াত মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইমানেই অভব্য আচৰণ দেখুৱালে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপজ্যোতি কুৰ্মীক মানুহে লেই চেই কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰা বিধায়ক অখিল গগৈ বিধায়ক চেয়াৰমান আলী আহমেদৰ ওচৰলৈ আহি মাইক ভাঙি পেলাম বুলি ভাবুকি দিয়া মাইক ভাঙি দিম আপোনাৰ সময় আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনাকে কোৱা মতে মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব বিজেপিৰ সেইগৰাকী ৰূপজ্যোতি কুৰ্মীক কিন্তু আজি বিধানসভাৰ পৰা বাহিৰলৈ নপঠিয়ালে, আজি বিধানসভাৰ পৰা বহিষ্কাৰ নকৰিলে। কি কৈ আছে এইজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে স্যাৰ আপুনি বুজাই আছে স্যাৰ আমি কথা কলে আপুনি এক্সপ্লেইন কৰি দিয়ে উইকেট গম কৰি থাকে ক্ৰিকেট কৰি থাকে টিটল কৰে আপোনালোকে সংসদীয় প্ৰণালী স্যাৰ আপুনি আমাক কথা কলে এক্সপ্লেইন কৰে এক মিনিট স্যাৰ এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই এক মিনিট মই তেখেতক ৱাৰ্নিং দিছোঁ যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্নিং প্লিজ মাৰিবলৈ অহাৰ পাছত ৱাৰ্নিং স্যাৰ তেখেতক আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক স্যাৰ কি কৈছিলে আপুনি নিজে দেখিছে সতৰ্ক কৰি দিয়া হৈছে মাৰিবলৈ আহিছে স্যাৰ লিডাৰ অফ দ্য অপজিশ্যনক অখিল ডাঙৰীয়া অত্যন্ত দুখৰ বিষয় এইটোৱেই যে ৰূপজ্যোতি কুৰ্মী বিজেপিৰ বিধায়ক হোৱা বাবে অভদ্ৰামী আৰু অসভ্যালি কৰিব পাৰে নেকি এনেধৰণৰ প্ৰশ্ন বিভিন্নজনে উত্থাপন কৰিছে। ৰূপজ্যোতি কুৰ্মী দাদাগিৰি নচলিব ৰূপজ্যোতি কুৰ্মী শিৱসাগৰত প্ৰৱেশ বন্ধ কৰক অপমান সহ্য নকৰো আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসী একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কুৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্ট কাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্ট কালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ কথা বতৰা এইবোৰ এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈক যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে অখিল গগৈক যাতে তেখেতক এনেকুৱা ধৰণৰ আচৰণে আজি শিৱসাগৰ হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কুৰ্মী প্ৰৱেশ আমি অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰিছোঁ। আজি বিধানসভাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কুৰ্মী বিধায়ক ডাঙৰীয়া আছে তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাজ্য দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছোঁ আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কুৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম। আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই। তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি তাৰ বাবে আমি অধ্যক্ষ মহোদয় যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিবিলাক সেশন আছে বিধানসভাৰ তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছোঁ আমি ইয়াৰ পৰাই তেওঁক অনুৰোধ জনাইছোঁ।